নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আছোঁ এখন অসমীয়া ৰচনা। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলোৱে এনেকুৱা ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত আৰু কেইবাখনো ৰচনা দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু চেনেলটো সকলোৱে গ্ৰ' হোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ আৰু সকলোৱে এটা ছাবস্ক্ৰাইব আৰু সকলোৱে যাতে ভিডিঅ'টো সম্পূৰ্ণ চায়, কিয়নো ৱাটচ টাইম ক্লিয়াৰ হোৱা নাই আৰু অলপ বাকী আছে, সেই সকলোকে অনুৰোধ জনালোঁ। সকলোৱে ভালদৰে শুনি যাব। মোৰ এজন অতি প্ৰিয় বন্ধু আছে, তেওঁৰ নাম ৰাহুল। তেওঁ মোৰ সহপাঠী আৰু ঘনিষ্ঠ বন্ধু। আমি একেখন বিদ্যালয়তে পঢ়োঁ আৰু প্ৰায় প্ৰতিদিনে একেলগে বিদ্যালয়লৈ যাওঁ। ৰাহুল অতি সৰল, নম্ৰ, পৰিশ্ৰমী আৰু মৰমীয়াল স্বভাৱৰ ল'ৰা। তেওঁ সকলোৰে সৈতে হাঁহি মাতি কথা পাতে আৰু কেতিয়াও কাকো বেয়া ব্যৱহাৰ নকৰে। ৰাহুল পঢ়া শুনাতো যথেষ্ট ভাল, বিশেষকৈ গণিত আৰু বিজ্ঞান বিষয়ত তেওঁৰ জ্ঞান ভাল। কোনো বিষয় বুজিবলৈ মোৰ অসুবিধা হ'লে তেওঁ মোক ধৈৰ্য সহকাৰে বুজাই দিয়ে। আমিও একেলগে পঢ়া শুনা কৰোঁ আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি লওঁ। পঢ়াৰ উপৰি তেওঁ খেল ধেমালিতো আগ্ৰহী। আজৰি সময়ত আমি ফুটবল আৰু ক্ৰিকেট খেলোঁ। কেতিয়াবা আমি একেলগে গল্পৰ কিতাপো পঢ়োঁ। ৰাহুল সদায় সত্য কথা কয় আৰু আনক সহায় কৰিবলৈ ভাল পায়। তেওঁ শিক্ষক শিক্ষয়িত্ৰী আৰু ডাঙৰক সন্মান কৰে। তেওঁৰ এই ভাল গুণবোৰে মোক সদায় অনুপ্ৰাণিত কৰে। বিপদৰ সময়ত তেওঁ মোৰ কাষত থাকে আৰু মোক সাহস দিয়ে। সেয়ে মই তেওঁক কেৱল বন্ধু হিচাপে নহয়, এজন ভাল সহায়ক হিচাপেও গণ্য কৰোঁ। মোৰ প্ৰিয় বন্ধু ৰাহুলৰ দৰে এজন ভাল বন্ধু পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। মই আশা কৰোঁ আমাৰ বন্ধুত্ব সদায় অটুট থাকিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট আৰু এনেকুৱা ধৰণৰ মই এছেবোৰ লৈ আহিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।